নমস্কাৰ মই নাইকটবৰ সকলকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এই ব্লগটো হৈ গ'ল যোৱা শনিবাৰৰ। ৰাতিপুৱাই জিমত নিজৰ ঠাইকেইটা চাইছোঁ। ঠাইকেইটা হৈছে মানে এই গ্লাছখন অলপ বেছিয়ে ডাঙৰ দেখায়, সিমান ডাঙৰ নহয় আচলতে। ৰাতিপুৱাই জিমত প্ৰেক্টিছ কৰি মেলি এতিয়া ঘৰলৈ আহিলোঁ। এতিয়া মই ৰুটি আৰু কণী দি পিনে ব্ৰেকফাষ্ট কৰি দিছোঁ। মানুহজনীয়ে ময়ে যাম আজি ডিব্ৰুগড়ত সৰু সুৰা কাম এটা আছে মানে দুইটাৰে, আৰু লগতে অলপ শ্বপিঙো কৰিব লাগিব। মানুহজনী ভাগৰ মোবাইলৰ টেম্পাৰখন খতম, সেইকাৰণে কৈছোঁ মই বোলো খুলিয়েই দিয়া আৰু। সেইদিনা মই ভেনুখন লৈ গৈছিলোঁ, থাৰখন নিয়া নাই আৰু পাৰ্কিঙৰ সুবিধা হৈ যায় ভেনুখন লৈ গ'লে। ফাইনেলি আমি ডিব্ৰুগড় পাই গ'লোহি। এতিয়া আমি অফিচটোলৈ যাওঁ। এতিয়া আমি দুটা অফিচতে আছোঁ। ফাইনেলি আমাৰ কাম হৈ গ'ল দুইটাৰে। বহুত দিন উইণ্টাৰ্ছৰ শ্বপিং কৰা নাই, সেইকাৰণে মানুহজনীক ক'লোঁ ব'লা ভুটীয়া মাৰ্কেট যাওঁ। সেই নীলা এডিডাছৰ ট্ৰেকশ্বুটটো মানে বেলেগ পচন্দ হৈছে মোৰ। ট্ৰাই কৰি চাইছোঁ, বস্তুটো প্ৰিমিয়ামে হয়, কিন্তু চিলাইবোৰ অলপ লুজ লাগিলে, সেইকাৰণে বোলো নলওঁ আৰু এইটো। তাত একো লোৱাই নহ'ল, সেইকাৰণে জুডিঅ' আহিলোঁ। জুডিঅ'ত মানুহজনীয়ে কিবাকিবি ল'লে, ময়ো জিন্স দুটা ল'লোঁ। এতিয়া আমি দুটা আহিলোঁ ডিব্ৰুগড়ত নাগা ডেলিকেচিত। ৰেষ্টুৰেণ্টখন বাহিৰৰ পৰা দেখিবলৈ যেনেকুৱা, ভিতৰটো বেছিয়ে ধুনীয়া। দুইটাৰ কাৰণে স্ম'ক পৰ্ক অৰ্ডাৰ কৰিলোঁ। নৰ্মেল পৰ্কটো নাই, সেইকাৰণে স্ম'ক পৰ্ক অৰ্ডাৰ কৰিবলগীয়া হ'ল। মাংসটো কিন্তু তামাম টেষ্টিকৈ বনাইছে। স্ম'ক পৰ্কটো বহুত বেছি ভাল লাগিলে খাই। ইয়াত আপোনালোকে খাব পাৰে, হাইলি ৰিকমেণ্ডেড।